এসেছেন দয়াল পরম পিতা, করিছেন প্রেম বিতরণ। আজি উদিল ভাগ্য তপন, এসেছেন দয়াল পরম পিতা, করিছেন প্রেম বিতরণ। তার রাতুল চরণে লোভিয়া শরণ, ধন্য হলো প্রাণ মন, করিছেন প্রেম বিতরণ। আজি উদিল ভাগ্য তপন, এসেছেন দয়াল পরম পিতা, করিছেন প্রেম বিতরণ। জড়িয়া আজি নাম তরি, ঘোর কাল জাল ছিন্ন করি। চড়িয়া আজি নাম তরি, ঘোর কাল জাল ছিন্ন করি। সংসার সিন্ধু দেব গো পারি, সংসার সিন্ধু দেব গো পারি। রুধিয়া জরা ও মরণ, ধন্য হলো প্রাণ মন, করিছেন প্রেম বিতরণ। আজি উদিল ভাগ্য তপন, এসেছেন দয়াল পরম পিতা, করিছেন প্রেম বিতরণ। আদি কারণ নিরঞ্জন, ভক্ত বৎসল সাধনার ধন। আদি কারণ নিরঞ্জন, ভক্ত বৎসল সাধনার ধন। সর্ব দুঃখ ভার করেন মোচন, সর্ব দুঃখ ভার করেন মোচন। পুজিব তার শ্রীচরণ। ধন্য হলো প্রাণ মন, করিছেন প্রেম বিতরণ। আজি উদিল ভাগ্য তপন, এসেছেন দয়াল পরম পিতা, করিছেন প্রেম বিতরণ। ধন্য ধন্য প্রভু বিশ্বত্রাতা, সর্ব পাপ হর মুক্তিদাতা। ধন্য ধন্য প্রভু বিশ্বত্রাতা, সর্ব পাপ হর মুক্তিদাতা। পুরুষোত্তম তব চরণ লোভী, পুরুষোত্তম তব চরণ লোভী। করিব সফল সাধন, ধন্য হলো প্রাণ মন, করিছেন প্রেম বিতরণ। আজি উদিল ভাগ্য তপন, এসেছেন দয়াল পরম পিতা, করিছেন প্রেম বিতরণ। তার রাতুল চরণে লোভিয়া শরণ, ধন্য হলো প্রাণ মন, করিছেন প্রেম বিতরণ। করিছেন প্রেম বিতরণ, করিছেন প্রেম বিতরণ। দাস তারণ নব ঘন, পরমানন্দ পতিত পাবন। পালক প্রভু জ্যোতির্ময়, প্রকট ব্রহ্ম হে। জগন্নাথ স্বামী পুরুষোত্তম ঈশ্বর, সরাট বিরাট নাথ বিভু হে। পরমানন্দ
শিষ্ট পালি জীবধারী শুভদ সুন্দর আবরায়মান কল্যাণ জ্যোতি দেব মনোহর প্রীতি প্রসূন ধৃতি ধারক লোক ত্রাতা হে চির জল সুগম্ভীর বিশ্বপিতা হে জগন্নাথ স্বামী পুরুষোত্তম ঈশ্বর সরাট বিরাট নাথ বিভু হে দাস কারণ নব ঘন পরমানন্দ পতিত পাবন পালক প্রভু জ্যোতির্ময় প্রকট ব্রহ্ম হে স্বামী পুরুষোত্তম ঈশ্বর সরাট বিরাট নাথ বিভু হে দাস কারণ নব ঘন পরমানন্দ পতিত পাবন পালক প্রভু জ্যোতির্ময় প্রকট ব্রহ্ম হে করুণা ঘন সর্বব্যাপী আদি কারণ পরিত্রাতা প্রাণপালি সত্তা সদন নাম স্বরূপ পরম পিতা পরম দাতা হে শ্রী শ্রী ঠাকুৰ আৰু পাঞ্জাধাৰী কৰ্মীসকল সকলোকে আমাৰ এই মঞ্চৰ পৰা জনাইছোঁ আমাৰ প্ৰণাম লগতে জনাইছোঁ আমাৰ আনন্দিত জয়গুৰু। এইবাৰ আমি পৰিৱেশন কৰিবলৈ লৈছোঁ আমাৰ মাসকলে পৰিৱেশন কৰিবলৈ লৈছে আৰ্য ভাৰতবৰ্ষ আমাৰ শ্ৰী এবাৰ ডক্টৰ নাৰ্জাৰী দেৱক উন্মোচনী
বক্তব্য ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় দাদা আৰু মাসকল, আজিৰ পৰা 10 বছৰ আগতে এই মণ্ডপত পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ জন্ম দিৱস উদযাপন কৰা হৈছিল। আৰু 10 বছৰ শ্ৰদ্ধেয় দাদা আৰু মাসকল, পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ 137তম জন্ম মহোৎসৱ হ'বলৈ ইয়াত আমি জমা হৈছোঁ। সৎসংগৰ বৰ্তমান প্ৰধান আচাৰ্যদেৱ শ্ৰী শ্ৰী আচাৰ্যদেৱ তেওঁৰ আশীৰ্বাদ আৰু পৰম পূজ্যপাদ শ্ৰী শ্ৰী অবিন্দাৰ ঐশিক প্ৰেৰণাৰ দ্বাৰা এই আয়োজিত আমাৰ উৎসৱৰ এটা খলকনি লাগিছে। এতিয়া আমি ইয়াৰে উদ্বোধন দিৱস হিচাপে ইয়াত প্ৰস্তুত হৈছোঁ। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ এবাৰ কৈছিল, আমি কোটি কোটিতে উদ্ভিন্ন হতে চাই। তার মানে গোটেই বিশ্ব ঠাকুৰময় হ'ব লাগিব। আপোনালোকে বিশ্বাস নকৰিব পাৰে, কিন্তু এই কথা এটা বাস্তৱ ৰূপ ল'বলৈ আৰম্ভ কৰিছে। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাম মাননীয় শ্ৰীযুত নয়ন ৰাহাৰাই দেৱক, সম্পাদক উৎসৱ উদযাপন সমিতি, তেখেতক আদৰণি ভাষণ ৰখাৰ বাবে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু যোৱা 10 বছৰ আগতে যিটো উৎসৱ আমি কৰিছিলোঁ, আমি ক'ব গ'লে 10 বছৰ আগতে এই উৎসৱৰ কাৰণে আশীৰ্বাদ হৈ আছিল। এইটো প্ৰশ্নটো হ'ল, কেনেকুৱা 10 বছৰ আগতে এই উৎসৱটো হৈছিল? আজি আমাৰ মাজত নাই আমাৰ প্ৰয়াত জিতেনশীল শৰ্মা খুৰাই। তেওঁৰ উপস্থিতিত তেতিয়া আমি উৎসৱ শেষত আমি পূজ্যপাদ আচাৰ্যদেৱক, বৰ্তমান আচাৰ্যদেৱক আমি প্ৰণামী যেতিয়া দিব গ'লোঁ, তেতিয়া আচাৰ্যদেৱে প্ৰণামীটো গ্ৰহণ নকৰি তেওঁ ক'লে যে আপোনালোকে কি আর উৎসব করবেন না? আগে আপনার আশীর্বাদ হলে নিশ্চয় করব। এই প্রণামীটা আপনি রেখে দিন। প্রয়াত জিতেনশীল শর্মা খুড়ার লগত আমিও আছিলো। তেতিয়াই আমি ভাবিছিলোঁ যে আগন্তুক উৎসৱৰ কাৰণে আজি বৰ্তমান আচাৰ্যদেৱে আশীৰ্বাদ দি থৈ গ'ল। আৰু তাৰ পাছে পাছে বিভিন্ন সমস্যা যেনেকুৱা কৰোণা, কা আন্দোলন আৰু বিভিন্ন সমস্যাৰ কাৰণে বিগত দিনত আমি উৎসৱৰ কথা ভাবিব পৰা নাছিলোঁ। এইবাৰ আমি আচাৰ্যদেৱৰ অসম পৰিভ্ৰমণৰ মানে আমন্ত্ৰণ জনাবৰ কাৰণে গৈছিলোঁ। কোনোবা চেগত আমি উৎসৱৰ কথাটো উদ্বোধন কৰাৰ লগে লগে তেওঁ নিজে স্বতঃস্ফূৰ্তভাৱে আমাক উৎসৱ কৰাৰ কাৰণে আশীৰ্বাদ দিলে আৰু ক'লে যে আপোনালোকে কেতিয়া উৎসৱ কৰিব। আমি তেতিয়া ক'লোঁ
যে আপনি যেনকা কব আমি ঠিক তেমনভাবে উৎসব করব। আমরা না বলতে বলতেই উনি নিজের পঞ্জিকা বের করে নিজের ডেট স্থির করে আজকের এই দিনটিকে ধার্য করে উৎসবের জন্য আশীর্বাদ করেছিল। তাই আজকে আমরা সত্যি করে খুবই আনন্দিত। সেই উৎসব করতে চলেছি কিংবা উৎসব আরম্ভ হয়েছে। আপনারা যারা যারা উপস্থিত সবাই আনন্দ করুন। আবেদনে আপনালোকক জয়গুরু জানাই। আমি মোৰ সংক্ষিপ্ত বক্তব্য আর আদৰণি ভাষণ ইয়াতে সমাপ্ত করছি। ধন্যবাদ। এইখিনিতে আমি তেখেতৰ মুখৰ পৰা শ্ৰী শ্ৰী ঠাকুৰৰ বহুতো দয়াৰ কথা শুনিবলৈ পাম বুলি আশা ৰাখিছোঁ আৰু তেওঁলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ঠাকুৰ আহিছে এই ভাৰতবৰ্ষখন প্ৰাচীন ভাৰতক দেৱভূমি বুলি কোৱা হৈছে আৰু অধিকাংশেই দেৱলোক আছে। অধিকাংশেই গৃহ সন্ন্যাসী আছিল আৰু অধিকাংশৰেই চৰিত্ৰ আছিল দেৱপম আৰু সকলোৱে আছিলে আৰ্যচাৰৰ অংগীভূত। ঠাকুৰে ক'লেই যে মই আকৌ এই প্ৰাচীন ভাৰতবৰ্ষখন মই দেৱভূমি কৰিবলৈ আহিছোঁ। প্ৰতিটো মানুহ দেৱলোক কৰাৰ কাৰণে, প্ৰতিটো মানুহ গৃহ সন্ন্যাসী কৰাৰ কাৰণে আৰু চৰিত্ৰ দেৱপম কৰাৰ কাৰণে। সেই সময়ত আৰ্যচাৰৰ অংগীভূত থকাৰ কাৰণেই উন্নত কৃষ্টি সংস্কৃতি সভ্যতা থকাৰ কাৰণেই প্ৰত্যেকটো ঘৰে ঘৰে দেৱ সন্তানৰ জন্ম হৈছে। ঠাকুৰে কৈছে যে মই আকৌ আপুৰীয়মান বৈশিষ্ট্যশালী পুৰুষোত্তমৰ যি অনুবৰ্তন সেই আৰ্যচাৰৰ অংগীভূত কৰি মই আকৌ দেৱভূমি কৰাৰ কাৰণে আহিছোঁ। এই আমাৰ মঞ্চত মাননীয় শ্ৰীযুত সুদেৱ চন্দ্ৰ বসুমতাৰীদেৱ। এইখিনিতে তেখেতক আমাৰ পৰিচালনা কমিটিৰ ফালৰ পৰা শ্ৰদ্ধা স্বৰূপে মৰম স্বৰূপে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিকি নায়কে। আপোনাৰ বহুমূলীয়া বক্তব্য প্ৰদান কৰাৰ বাবে অনুৰোধ জনাইছোঁ। তো ठाकुरनि जानाखि भक्तफोर बिथांमोनखौ मोनथाम केटेगरियाव रानो होनना बुंदों। तो ठाकुरर भक्त हले तीनटा केटेगरि थाके। এটা হল ইনটক্সিকেটেড, এটা হল কমিটেড, নেক্সটত মানে মটিভেটেড। এতিয়া মই কোনটো কেটেগৰিত মই নিজে নাজানো। তো ইনটক্সিকেটেড তেওঁলোক হয় যাইফोरा नाखि तारमाने ठाकुरखौनो निसा बायदि लायो। जानाय लोंनाय उन्दुनाय सब समय ठाकुर। बिथांमोना इनटक्सिकेटेड निसा, जेरै जौ लोंग्राफ्रा जौ लोंनानै मोजां मोनो, थिग बेबायदिनो ठाकुरखौ लानानैनो बेबायदि निसा खालामग्रा जायफोर दं बिथांमोना जाहैबाय इनटक्सिकेटेड। आरो माखासे दं जायफोरा नाखि कमिटेड, ठाकुरनि खामानि मावनो थाखाय मोजां मोनो बिथांमोना ओरैबायदि कमिटेड, माबा मोनसे जुदि ठाकुरनि खामानि होदोंब्ला बे खामानिखौ जेरैखिजाया जाफुंहोयो। आरो माखासे दं जायफोरा नाखि मटिभेटेड, কোনোবা ঠাকুৰৰ ভাল কাম কৰিছে সেইটো দেখি মটিভেট হৈ যাওঁ, বোলে নাই ময়ো ঠাকুৰৰ কাম এটা কৰিব লাগে। এই আমাৰ মঞ্চত মাননীয় শ্ৰীযুত দেৱেশ্বৰ দাসদেৱ, তেখেতক আমাৰ পৰিচালনা সমিতিৰ ফালৰ পৰা শ্ৰদ্ধাৰ চিনস্বৰূপে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মাননীয় শ্ৰীযুত বিৰজা কাকতি বাইদেৱে। আপোনাৰ ইষ্ট প্ৰসংগ আৰম্ভ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতে ত্ৰিবেদী বুজুৰ্গক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। মন্নাথ শ্রী জগন্নাথ, মদ্গুরু শ্রী জগৎগুরু, মদত্মা সর্বহুতাত্মা, তস্मै শ্রী গুরুবে নমঃ। মোৰ
সন্মুখত ৰৈ থকা পৰম শ্ৰদ্ধাৰ পৰম পিতা পবিত্ৰ প্ৰান্তধাৰী কৰ্মীবৃন্দ, লগতে সন্মুখত ৰৈ থকা মোৰ শ্ৰদ্ধাৰ গুৰু ভাই গুৰু ভনীসকল তথা এই বৰপেটা ৰোড তথা বিটিয়াৰ এই অঞ্চলৰ সমগ্ৰ অঞ্চলৰ ভক্তপ্ৰাণ মোৰ দাদা ও মাসকল, আচলতে আজি যিটো উৎসৱ হৈছে অতি হৃদয়স্পৰ্শী উৎসৱ হৈছে। ইয়াত আহি প্ৰত্যেকজন মানুহে আনন্দ উপলব্ধি কৰিছে আৰু পৰমদল যুগপুৰুষোত্তম ঠাকুৰ চন্দ্ৰই আমাক সকলোকে আনন্দৰ উৎস দি দিছে। প্ৰত্যেক জীৱনটোত আমি যাতে মুহূৰ্তে মুহূৰ্তে আনন্দত থাকিব পাৰোঁ। আমাৰ ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, সমাজ তথা ৰাষ্ট্ৰীয় জীৱনত যাতে এই আনন্দৰ ভাৱধাৰাটো আমি বিলাই দিব পাৰোঁ। ঠাকুৰ আজি যুৱ সন্ধিক্ষণত কিয় আহিছে আমি সকলোৱে উপলব্ধি কৰিছোঁ। আমি বুকুত হাত দি ক'ব লাগিব যে আজি আমাৰ ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱনত কিমানজন মানুহে আমি শান্তিত আছোঁ, আনন্দত আছোঁ। বুকুত হাত দি যদি চাওঁ যে আমাৰ ক'ৰবাত আনন্দৰ অভাৱ হৈছে, নিৰানন্দই চাৰিওফালৰ পৰা আমাক আক্ৰমণ কৰিছে। বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে মূল্যৱান পুৰুষোত্তমম। জীৱন, জীৱশ্ৰেষ্ঠ মানুহৰ নিচিনা মূল্যৱান জীৱনটো আমি কেনেকৈ অতিবাহিত কৰিম? সেই উৎসই হৈছে যুগপুৰুষোত্তম পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰ চন্দ্ৰ। ঠাকুৰ প্ৰদত্ত যি বিধান যজন যজন ইষ্টবিধি ষষ্ঠী সদসাৰ, এই যে বিধান যদি ঠিক ঠিক পালন কৰা হয় তেনেহ'লে প্ৰত্যেকজন মানুহে মানুহৰ পৰা দেৱত্ব প্ৰাপ্তিলৈ আগমন কৰিব। যেনেকৈ আজি আমাৰ সৎসংগত আহি বহুত ভক্তপ্ৰাণ দাদা মাসকলে নিষ্ঠা সহকাৰে ঠাকুৰক লৈ তেনেকৈ দেৱত্ব প্ৰাপ্তি ৰাস্তালৈ আগবাঢ়ি গুচি গৈছে।